নমস্কাৰ এই মুহূৰ্তত আহি এটা গুৰুত্বপূৰ্ণ খবৰ আজি 19 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্বকৰ্মা চৰকাৰে অনা ইউচিচি মানি নলও ইউচিচিৰ জৰিয়তে ইমাম মৌলানাক শাস্তি দিয়াৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ ইছলামৰ শৰীয়ত আইনৰ বিৰুদ্ধে ইউচিচিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ অসমৰ কোনো জাতি জনগোষ্ঠীৰ লাভ নকৰে ইউচিচিয়ে আক্ৰোশমূলকভাৱে ইউচিচি জাপি দিয়া হৈছে মুছলমানৰ ওপৰত ইছলামৰ ৰীতি নীতিৰ পৰা মুছলমানক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ চলিছে শৰীয়তৰ ওপৰত প্ৰত্যক্ষ হস্ত প্ৰয়োগ কৰিছে ইউচিচিয়ে ইমাম মৌলানাক শাস্তিৰ ব্যৱস্থা ৰখা হৈছে ইউচিচিত এখন বৈষম্যমূলক আইন হৈছে ইউচিচি জনজাতীয় লোকক আঁতৰাই কেৱল মুছলমানক হাৰাশাস্তি কৰিব ইউচিচিয়ে আল্লাহে কোৰাণত ধাৰ্য কৰা নিয়মৰ মতেহে চলিব মুছলমান ইউচিচিৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়লৈ যাব জমিয়ত উলেমা কেন্দ্ৰীয় আৰু ৰাজ্যিক জমিয়ত উলেমাৰ নেতৃত্ব যাব সৰ্বোচ্চ ন্যায়ালয় ইউচিচিৰ বিৰুদ্ধে এইদৰে বিস্ফোৰণ নগাঁও জমিয়ত উলেমাৰ ইৰাণ আমেৰিকাৰ শান্তি চুক্তিত ভাবুকি লেবাননত ইজৰাইলৰ আক্ৰমণত 18 গৰাকীৰ মৃত্যু হৈছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো শান্তি চুক্তিত বাধা হৈ থিয় দিছে ইজৰাইল দক্ষিণ লেবাননত ধ্বংসাত্মক আক্ৰমণ ইজৰাইলৰ এটা বিগ ব্ৰেকিং ইজৰাইলৰ আক্ৰমণত 18 গৰাকীৰ মৃত্যু হৈছে বাতিল হল ছুইজাৰলেণ্ডত হ'ব লগা ইৰাণ আমেৰিকাৰ আজি বৈঠক আক্ৰমণ চলি থকা অৱস্থাত শান্তি চুক্তি সম্পন্ন নহয় বুলি ঘোষণা ইৰাণৰ মাজনিকাৰ আক্ৰমণত 18 জনৰ মৃত্যু হোৱাৰ বিপৰীতে 33 গৰাকী লোক আহত হৈছে ইজৰাইল লেবাননৰ যুদ্ধবিৰতি নোহোৱালৈকে শান্তি চুক্তি নহব বুলি ঘোষণা ইৰাণ আমেৰিকাৰ শান্তি চুক্তিক লৈ ভয়াবহ শংকা শান্তি চুক্তিত বাধা হৈ থিয় দিছে ইজৰাইল দক্ষিণ লেবাননত ধ্বংসাত্মক আক্ৰমণ কৰিছে ইজৰাইলে আন এটা খবৰ হৈছে ভাৰতত পুনৰ বাবৰি মছজিদ হলে নগা বাবাই সকলো ধ্বংস কৰি দিব এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ভাৰতত বাবৰি মছজিদ বনাবলৈ নিদিও বাবৰি মছজিদ বনালেই সকলো ধ্বংস কৰি দিম নগা বাবাই সকলো ধ্বংস কৰি দিব মুৰ্ছিদাবাদত বাবৰি মছজিদ বনাবলৈ নিদিও সকলো মছজিদ হলেও বাবৰি মছজিদ হ'ব নালাগে কিন্তু বাবৰৰ নামত আমি মছজিদ হ'বলৈ নিদিও মঠ মন্দিৰ ধ্বংস কৰি সনাতন বিৰোধী কাম কৰি গৈছে বাবৰে সকলো মন্দিৰ ভাঙি পেলাইছিল ঋষি মুনিক অত্যাচাৰ চলাইছিল বাবৰে ভাৰতৰ ভূমি সনাতনৰ ভূমি মা কামাখ্যা ধামত উপস্থিত হৈ এইদৰে হুংকাৰ দিছে নগা বাবাই আন এটা খবৰ পুনৰ গ্ৰেপ্তাৰ হ'ব নেকি মাৰ্চেল বৰুৱা বিপদত পৰিছে এতিয়া মাৰ্চেল বৰুৱা এটা বিগ ব্ৰেকিং পুনৰ গ্ৰেপ্তাৰ হ'ব নেকি মাৰ্চেল বৰুৱা পুনৰ চিত্ৰশিল্পী মাৰ্চেল বৰুৱালৈ আদালতৰ চমন এটা ব্ৰেকিং নিউজ 25 জুনত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে বিগ ব্ৰেকিং বৃহস্পতিবাৰে আদালতত হাজিৰ হ'ব লাগিব মাৰ্চেল বৰুৱা ভৰলুত গছ কটাৰ সময়ত ছবি অংকন কৰিছিল মাৰ্চেলে পূৰ্বেও গ্ৰেপ্তাৰ হৈছিল মাৰ্চেল বৰুৱা আপত্তিজনক চিত্ৰ অংকন কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল মাৰ্চেল ভৰলুত গছ কটাৰ সময়ত আপত্তিজনক চিত্ৰ অংকন কৰিছিল মাৰ্চেলে বিপদত এতিয়া মাৰ্চেল বৰুৱা পৰৱৰ্তী খবৰ ফ্ৰান্সত যিমান ঘৰ আছে তাতোতকৈ বেছি পকী ঘৰ 12 বছৰত ভাৰতত নিৰ্মাণ কৰিলো এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ফ্ৰান্সত যিমান ঘৰ আছে সিমান ঘৰ 12 বছৰত ভাৰতত নিৰ্মাণ কৰিলো পেৰিছৰ বিভাটেক 2026ত উদাত্ত ভাষণ দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 12 বছৰত দ্ৰুত গতিত আগবাঢ়িছে ভাৰতৰ প্ৰগতি যোৱা 12 বছৰত ভাৰতৰ 25 কোটি জনতা দৰিদ্ৰতাৰ পৰা মুক্ত হল প্ৰধানমন্ত্ৰীৰ মন্তব্য
ফ্ৰান্সত যিমান ঘৰ আছে তাতোকৈ অধিক পকী ঘৰ দৰিদ্ৰৰ বাবে বনালো ভাৰতৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে বেংক একাউণ্ট আছে পৰিয়ালৰে বেংক একাউণ্ট আছে যোৱা 12 বছৰত ভাৰতৰ জিডিপি দুগুণ হৈছে ভাৰতৰ এয়াৰপোৰ্টৰ সংখ্যা দুগুণ হ'ল ভাৰতত এয়াৰপোৰ্টৰ সংখ্যা দুগুণ হৈছে ঘাইপথ নিৰ্মাণৰ কাম 3 গুণ বৃদ্ধি পালে মেট্ৰ নেটৱৰ্ক 4 গুণ বৃদ্ধি পালে যোৱা 12 বছৰৰ উন্নয়ন সংখ্যাৰে জুখিব নোৱাৰি এয়া হৈছে 140 কোটি ভাৰতীয়ৰ আত্মবিশ্বাস আজিৰ ভাৰত আৰু আজিৰ ভাৰতৰ যুৱ প্ৰজন্মই ডাঙৰ সপোন দেখে ভাৰতৰ কৃষকে নতুন সম্ভাৱনাৰ মাজেৰে আগুৱাই গৈছে ভাৰতৰ মহিলাই নতুন নেতৃত্বৰ পৰিচয় দিছে জনাইছো পৰৱৰ্তী খবৰ নিউক্লিয়ে খুলি দিছে বান্ধ কপিলীপুৰীয়া ৰাইজ এতিয়া সাৱধান হওক এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ জনাইছো কপিলীপুৰীয়া ৰাইজ সাৱধান হওক হাজাৰ হাজাৰ জনতাৰ বাবে এই মুহূৰ্তত এটা জৰুৰী খবৰ আহি পৰিছে কিন্তু নিউক্লিয়ে খুলি দিছে জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ কপিলীপুৰীয়া ৰাইজলৈ সতৰ্কতা জাৰি কৰিছে নিউক্লিয়ে খাংদং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিছে নিউক্লিয়ে ফেনে ফুটুকাৰে উফন্দি উঠিছে জলবিদ্যুৎ প্ৰকল্পস্থলী 7খন জিলা প্ৰশাসনক সষ্টম হোৱাৰ নিৰ্দেশ দিয়া হৈছে মেঘালয় ডিমা হাছাওত হোৱা প্ৰচণ্ড বৰষুণে নমাইছে আশংকা সকলো মানুহ পশুধনক কপিলী নৈৰ পাৰ পৰিহাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে ডিমা হাছাও নগাঁও মৰিগাঁও খুজাই পশ্চিম কাৰ্বি আংলংলৈ এই মুহূৰ্তত জাননী জাৰি কৰা হৈছে নৈত খাতুৰা গা ধোৱা মাছ মৰাৰ পৰা বিৰত থাকিবলৈ নৈপৰীয়া ৰাইজক আহ্বান জনোৱা হৈছে মাইক যোগে কপিলীপুৰীয়াক সাৱধান বাণী দিছে এই মুহূৰ্তত প্ৰশাসনে কপিলীপুৰীয়া হাজাৰ হাজাৰ জনতালৈ এই মুহূৰ্তত অত্যন্ত জৰুৰী খবৰ ডিমা হাছাওত হোৱা প্ৰচণ্ড বৰষুণে নমাইছে আশংকা সকলো মানুহ পশুধনক কপিলী নৈৰ পাৰ পৰিহাৰ কৰাৰ নিৰ্দেশ দিয়া হৈছে ডিমা হাছাও নগাঁও মৰিগাঁও খুজাই পশ্চিম কাৰ্বি আংলংলৈ এই মুহূৰ্তত জাননী জাৰি কৰা হৈছে নৈত খাতুৰা গা ধোৱাৰ পৰা বিৰত থাকিবলৈ এই মুহূৰ্তত নৈপৰীয়া ৰাইজক সাৱধানতা জাৰি কৰা হৈছে আগবাঢ়িছো পৰৱৰ্তী খবৰ ৰাজপথত ছিন্ন বিচ্ছিন্ন হৈ পৰিছে 3 ভাইৰ শৰীৰ ভয়ংকৰ পথ দুৰ্ঘটনা আৰু তাৰ পাছতেই 3 ভাইৰ কৰুণ মৃত্যু ভয়ংকৰ দুৰ্ঘটনাত থান-বান হৈ পৰিছে এখন ঘৰ পুৱাই ৰাজ্যবাসীৰ বাবে এটা ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে ৰাজপথত চেদেলি ভেদেলি হৈ 3 ভাইৰ কৰুণ মৃত্যু একে ঘৰৰে 3 ভাইৰ শৰীৰ ছিন্ন বিচ্ছিন্ন হৈ পৰিছে ৰাজপথত ৰঙিয়াত নিশা ৰাজ্য কপোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে একে ঘৰৰে 2 ভাই ককাইৰ মাজৰুল হুছেইন জুবেইৰ হুছেইন নিহত হৈছে সম্পৰ্কীয় ভাতৃ সুলতান আলীৰো মৃত্যু হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত বাইক আৰু বলেৰো পিকআপ বাহনৰ মাজত প্ৰচণ্ড সংঘৰ্ষ আৰু তাৰ পাছতেই ৰঙিয়াৰ খণ্ডিকৰৰ তাৰাবাৰীত এই শোকাবহ পথ দুৰ্ঘটনা আৰক্ষীৰ জালত পৰিছে বলেৰো পিকআপ বাহনখনৰ চালক আৰু হেণ্ডিমেন আন এটা খবৰ আজিৰে পৰা ছেপ্টেম্বৰ মাহলৈ চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়তে ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম পিন্ধাটো বাধ্যতামূলক নহয় উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি ছাত্ৰ ছাত্ৰীসকলক সকাহ প্ৰদান কৰিছে কামৰূপ জিলা বিদ্যালয় পৰিদৰ্শক তপন কলিতাই অৱশ্য বতৰৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি গৰমৰ বন্ধৰ পিছত বিদ্যালয়ৰ প্ৰধানসকলে ল'ব পাৰিব নিজাববীয়াকৈ সিদ্ধান্ত কিন্তু আজিৰে পৰা ছেপ্টেম্বৰ মাহলৈ চৰকাৰী বেচৰকাৰী সকলো বিদ্যালয়তে ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম পিন্ধাটো বাধ্যতামূলক নহয় পৰৱৰ্তী খবৰ এতিয়াও বাংলাদেশে ঘূৰাই নললে 5 গৰাকী বাংলাদেশীক 123 ঘণ্টা পাৰ হৈছে কিন্তু এতিয়াও বাংলাদেশে ঘূৰাই নললে 5 গৰাকী বাংলাদেশীক এটা বিগ ব্ৰেকিং নিউজ ভাৰত বাংলা সীমান্তৰ পৰা বিশ্ববাসীলৈ আহিছে অমানৱীয় দৃশ্য 5 দিন 4 ৰাতি পাৰ হ'ল কিন্তু এতিয়াও বাংলাদেশী ঘূৰাই নললে বাংলাদেশে মুকলি আকাশৰ তলত পথাৰৰ গাহনিত এতিয়াও আবদ্ধ হৈ পৰিছে 5 গৰাকী বাংলাদেশী মানকাছাৰৰ সীমান্তৰে ভাৰতে পুছবেক কৰাৰ 5 বাংলাদেশী এতিয়াও জিৰ'লেণ্ডত
123 ঘণ্টাৰ পিছতো বিজেপিয়ে ঘূৰাই লোৱা নাই 5 গৰাকী বাংলাদেশীক। 2 কণমানি শিশুসহ পিতৃ মাতৃক সমজি ললে যদিও 5 জন আঘাতবন্দী। বৰষুণৰ মাজত দিনে ৰাতি কটোৱা 5 বাংলাদেশীৰ পৰিচয় পোহৰলৈ আহিছে। ময়মনসিং জিলাৰ বিৰুনিয়া গাঁৱৰ ৰিটন মিয়াৰ পুত্ৰ সাগিব মিয়া, একে জিলাৰে হালুৱাঘাট থানাৰ কৌচিয়া গাঁৱৰ আফছাৰ উদ্দিনৰ পুত্ৰ নিমেউদ্দিন, সুনামগঞ্জ জিলাৰ কাৱাকান্দি গাঁৱৰ বৰকত আলীৰ পুত্ৰ মহম্মদ জহিৰুল ইছলাম, নেত্ৰকোনাৰ বাইহাট্ৰা থানাৰ চাউতা গাঁৱৰ জলিল মিয়াৰ পুত্ৰ মহম্মদ পাৰভেজ, ভালুকা থানাৰ কাংগেৰকুল গাঁৱৰ মৃত শামছুল হকৰ পুত্ৰ মহম্মদ হিমেল আহমেদ। ভাৰত বাংলা সীমান্তৰ পৰা বিশ্ববাসীলৈ আহিছে এক অমানৱীয় দৃশ্য। জনাইছো পৰৱৰ্তী খবৰ। হাতত আছে মাত্ৰ এটা দিন, কাইলৈ একাউণ্টত সোমাব PM কিষাণৰ 2000 টকা। এই মুহূৰ্তত এটা ভাল খবৰ জনাইছো, কাইলৈ লাখ লাখ কৃষকৰ একাউণ্টে সোমাব 2000 টকা। PM কিষাণৰ সন্মান নিধিৰ হিতাধিকাৰীলৈ অত্যন্ত জৰুৰী খবৰ আহি পৰিছে। এটা গুৰুত্বপূৰ্ণ খবৰ, আজি এই তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই। বেনিফিচিয়াৰী লিষ্টত নাম নাথাকিলে আপুনি PM কিষাণৰ ধন লাভ নকৰিব। কেনেকৈ ৱেবছাইটত চাব আপোনাৰ নিজৰ নাম, তাৰ তথ্য এই মুহূৰ্ত জনাইছো, কিয়নো 23 নম্বৰ কিস্তিৰ ধন লাভ কৰিব অসমৰ লাখ লাখ কৃষকে। ৱেবছাইটলৈ গৈ ক্লিক কৰক বেনিফিচিয়াৰী লিষ্টত। ৰাজ্য, জিলা, ব্লক, গাঁও উল্লেখ কৰি চাওক আপোনাৰ নাম। মাজত মাত্ৰ এটা দিনহে বাকী আছে। পৰৱৰ্তী খবৰ। বহিৰাজ্যত অসমৰ মহিলাৰ কৰুণ ঘটনা। নশ্বৰদেহ স্বগৃহ পোৱাৰ পাছতে এতিয়া শোকাকুল পৰিৱেশী বিৰাজ কৰিছে। এই মুহূৰ্তত এটা দুখবৰ, বহিৰাজ্যত অসমৰ মহিলাৰ কৰুণ মৃত্যু হৈছে। নশ্বৰদেহ স্বগৃহ পোৱাৰ পাছতে এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। নিহত মহিলাগৰাকী নলবাৰী বুঢ়ীনগৰৰ মণিকা বৰ্মন। অতি দৰিদ্ৰ পৰিয়ালৰ মণিকা বৰ্মন কৰ্মসূত্ৰে আছিল তামিলনাডুত। অসুস্থ হৈ থকা মণিকাৰ 17 জুনত বহিৰাজ্যতে কৰুণ মৃত্যু হৈছে। শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে আজি নিজ গৃহলৈ লৈ অনা হৈছে নশ্বৰদেহ। মণিকা বৰ্মনৰ মৃতদেহ ঘৰলৈ অনাৰ পাছত এতিয়া কান্দোনত ভাগি পৰিছে আত্মীয় স্বজন। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশত বাসগৃহলৈ অনা হৈছে মৃতদেহ। নিহত মহিলাগৰাকী নলবাৰীৰ বুঢ়ীনগৰৰ মণিকা বৰ্মন বুলি জানিব পৰা গৈছে। আন এটা খবৰ। ভাৰতত হিন্দু সংখ্যাগৰিষ্ঠ নহয়, SC আদিবাসী দলিতসকল অহিন্দু। AIMPLBৰ সাজ্জাদ নুমানিৰ এই বৃহৎ মন্তব্য। এটা ব্ৰেকিং নিউজ। ভাৰতত হিন্দু সংখ্যাগৰিষ্ঠ নহয়, SC আদিবাসী দলিতসকল অহিন্দু। হিন্দু ধৰ্ম আৰু জনঘাতনীক লৈ মৌলানা সাজ্জাদ নুমানিয়ে এক বিস্ফোৰক মন্তব্য কৰিছে। পৰম্পৰাগত হিচাপক ভুল আখ্যা দি হিন্দুসকলক মেজৰিটি কৰাৰ দাবী। হিন্দু ধৰ্মৰ অংশ নহয় কেইবাটাও সম্প্ৰদায়। SC আদিবাসী, তামিল আৰু লিংগায়ত সকলোৰে সুকীয়া। মাটিৰ আচল বাসিন্দাসকলক হিন্দু ছত্ৰ ছায়াৰ তলত ৰাখিব নালাগে। সুকীয়া গণনা কৰিলে হিন্দুসকল দেশৰ সংখ্যাগৰিষ্ঠ হৈ নাথাকিব। কোনো চৰকাৰী তথ্য অবিহনেই সম্প্ৰদায়ক লৈ মৌলানাই দিছে এই ভাষ্য। সেকুলাৰ আৰু কমিউনেল হিন্দুৰ প্ৰসংগত নুমানিৰ মন্তব্য। বিভাজনে কৰিলে চৰম প্ৰতাৰণা। তথাকথিত সেকুলাৰ হিন্দুসকলে আমাৰ আটাইতকৈ বেছি ক্ষতি কৰিলে। AIMPLBৰ সদস্যগৰাকীৰ ভাষণক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। জনাইছো পৰৱৰ্তী খবৰ। কংগ্ৰেছৰ 61 আধিপত্য। কৰ্ণাটকৰ বিধান পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ জয়লাভ। এই মুহূৰ্তত এটা পলিটিকেল খবৰ। কংগ্ৰেছৰ 61 আধিপত্য। কৰ্ণাটকৰ বিধান পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ জয়লাভ। এটা গুৰুত্বপূৰ্ণ খবৰ। ধূলিসাৎ হৈছে বিজেপি। মাত্ৰ 2খন আসনতে থমকিল বিৰোধী শিবিৰ।
জেডিএছৰো খোচনীয় পৰাজয় 7খন আসনৰ 5খনতে কংগ্ৰেছৰ প্ৰাৰ্থীৰ জয়লাভ বিজেপি মাষ্টাৰ ক্ৰছ ভোটিংৰ বাবে এই জয় কংগ্ৰেছৰ 2026 কৰ্ণাটক বিধান পৰিষদত কংগ্ৰেছৰ একছত্ৰী আধিপত্য পৰৱৰ্তী খবৰ লম্পট অপু বৰাৰ জঘন্যতাই জোকাৰিছে সমগ্ৰ ৰাজ্য প্ৰথমে জঘন্য কাণ্ড আৰু তাৰ পাছতে যুৱতীৰ মৃত্যু ৰাজ্যত মানৱ সমাজক লজ্জানত কৰাৰ অতি জঘন্য কাণ্ড সংঘটিত হৈছে নৱম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে জঘন্য কাণ্ড লম্পট অপু বৰাৰ নিৰ্যাতনৰ বলি হৈ মৃত্যু নাবালিকাগৰাকীৰ লম্পট অপুৰ কামনাৰ বলি হৈ চিকিৎসাধীন অৱস্থাতে কৰুণ মৃত্যু হৈছে যুৱতীৰ জামুগুৰি হাটত ৰাজ্য কঁপোৱা এই জঘন্য কাণ্ড সংঘটিত হৈছে অপু বৰা উৰ্ফে প্ৰিন্স নামৰ লম্পটটোক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে অপু বৰাৰ নিৰ্যাতনৰ বলি হৈ মৃত্যুক সাবটিছে নাবালিকাগৰাকীয়ে পৰৱৰ্তী খবৰ 20 বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ ইতিহাস ৰচনা কৰিছে নিশান ভেলুপিল্লাইয়ে তুৰস্কৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াৰ স্মৰণীয় জয়ৰ নিশাই বিশ্বকাপৰ মঞ্চত এক নতুন ইতিহাস ৰচিত হৈছে 2026 চনৰ ফুটবল বিশ্বকাপত বদলি খেলুৱৈ হিচাপে পথাৰত নামি বিশ্বকাপত অভিষেক ঘটালে নিশান ভেলুপিল্লাইয়ে ইয়াৰ ফলত প্ৰায় 20 বছৰৰ পিছত বিশ্বকাপৰ মঞ্চত এগৰাকী ভাৰতীয় বংশোদ্ভৱ ফুটবল খেলুৱৈক দেখা পোৱা গ'ল ইয়াৰ পূৰ্বে 2006 চনৰ বিশ্বকাপত ফ্ৰান্সৰ হৈ খেলিছিল বিকাশ ধুৰাছুৱে কানাডাৰ ভেনকুভাৰত তুৰস্কৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনৰ 60 মিনিটত গলদাতা নেষ্টৰী ইৰানকুন্দাৰ স্থানত পথাৰত নামে নিশান সেই মুহূৰ্ততে বিশ্বকাপৰ ইতিহাসত নিজৰ নাম খোদিত কৰে 25 বছৰীয়া এগৰাকী ফুটবলাৰে নিশানৰ পিতৃ শ্ৰীলংকাৰ তামিল মূলৰ আৰু মাতৃ এগৰাকী এংলো ইণ্ডিয়ান অষ্ট্ৰেলিয়াৰ ঘৰুৱা ফুটবলত তেওঁ বহুদিন ধৰিয়েই এক চিনাকি নাম